চাওক আমি আজি বিৰাট দুখ লগা এটা ঘটনা কাৰণ আমাৰ গোসাইগাঁও RNB চিভিল হস্পিটেলখনত একেবাৰে নিৰাপত্তা নোহোৱা হৈছে কাৰণ হস্পিটেলখনত মানে এনেকুৱা এটা পৰিস্থিতি হৈছে মানে আমাৰ ইয়াত না ডাক্তৰৰ সুবিধা আছে না নাৰ্ছৰ সুবিধা আছে একো সুবিধা নাই তাৰ ফালেও আমাৰ হস্পিটেলত যে আমাৰ লাইন নাথাকিলে যে আমাৰ সোলাৰৰ ব্যৱস্থা কৰিছে চৰকাৰৰ ফালৰ পৰা এই সোলাৰবিলাকৰ যে বেটাৰী সেই বেটাৰীবিলাকো ইতিমধ্যে চুৰি হৈছে আমি যোৱাকালি মোৰ এটা পেচেণ্ট লৈ আহিছিলোঁ যোৱাকালি দেখিলোঁ যে হস্পিটেলত লাইন নাই কিয় লাইন নাই যে এনেকুৱা ঘটনা মানে লাইনটো নাই বেটাৰীও চুৰি হৈ গ'ল আজি আমাৰ গোসাইগাঁও RNB চিভিল হস্পিটেলৰ দায়িত্বত থকা যিজন বিধায়ক আছে জিৰণ বসুমতাৰী ডাঙৰীয়া আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী অৰূপ কুমাৰ ডাঙৰীয়াই ইহঁতে কি কৰি আছে ইহঁতে কেৱল ৰাজনীতি কৰিবলৈ ইয়াতে আহিছে নে হস্পিটেলখনৰ দায়িত্ব লৈ হস্পিটেলখনৰ কিবা মানে হেৰি কৰিবৰ কাৰণে ইহঁতে আছে মই এনেকুৱা এটা চৰকাৰৰ দাবী জনাইছোঁ যে যিসকলে এই বেটাৰীকেইটা চুৰি কৰিছে যিসকলে এই ইয়াৰ আগতো বিভিন্ন ধৰণৰ মানে অনৈতিক কাৰ্যকলাপ হৈছিল বা চুৰি হৈছিল এইবিলাকক তদন্তৰ আওতাত আনি উচিত দিব লাগে নহ'লে ইয়াত মানে আমাৰ এই হস্পিটেলখন আমি দেখা পাইছোঁ যে আমাৰ চৰকাৰখনে যে হস্পিটেল 4 মহলীয়া এখন বিল্ডিং বনাইছে কেৱল বিল্ডিংখন বনালেই নহ'বতো টেকাৰ বিনিময়ত মানে পাৰ্চেণ্টেজৰ বিনিময়ত বিল্ডিং 4 মহলীয়া 5 মহলীয়া 10 মহলীয়া বিল্ডিং বনাল কিন্তু ইয়াত ডক্টৰ নাই এজন ডক্টৰে ৰাতি দিনে ডিউটি কৰিব লাগে নাৰ্ছ নাই এজন নাৰ্ছে ৰাতি দিনে ডিউটি কৰিব লগা হৈছে এতিয়া ইয়াত ভালকৈ নিৰাপত্তা নোহোৱা হৈছে হস্পিটেলৰ বাউণ্ডাৰী ভালকৈ নাই এইটো কি কথা হ'ল আজি অৰূপ ডাঙৰীয়াকে কেৱল স্বাস্থ্যমন্ত্ৰী হৈ মানে হেমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ থাকিলে হ'ব নে নিজৰ বিভাগটো চোৱা চিতা কৰিব লাগিব এইখন হস্পিটেলৰ দায়িত্বত থকা যিজন বিধায়ক আছে হস্পিটেলৰ সভাপতি জিৰণ বসুমতাৰী ডাঙৰীয়া সেই কি কেৱল বিধায়ক হৈ থাকিলে হ'ব নে হস্পিটেলখন চাব লাগিব এখন RNB চিভিল হস্পিটেলৰ দায়িত্ব আছে আমাৰ চিভিল SDO মহোদয় ওচৰতে আছে সেই SDO মহোদয়কে এইটো দূৰত্ব নিদিয়ে নেকি আমি দাবী জনাইছোঁ অনতি পলমে এই হস্পিটেলখন চতুৰ্ফালে বাউণ্ডাৰী ভালকৈ দিব লাগে আৰু যিসকলে চুৰি কাণ্ড কৰি আছে উচিত তদন্ত কৰি অতি সোনকালে শাস্তি বিহিত ব্যৱস্থা ল'ব লাগে অন্যথাই আমি এই অঞ্চলবাসী আমি এই হাবৰবিল অঞ্চলৰ বাসীয়ে আমাৰ বৃহৎ প্ৰয়োজন এই হস্পিটেলখনৰ অঞ্চলবাসীয়ে আমি কিবা এটা কাৰ্যসূচী হাতত ল'বৰ কাৰণে আমি বাধ্য হ'ম এইটো আমাৰ সোলাৰ পাৱাৰ প্লেণ্ট এটা বহুত দিনৰ পৰা অকেজ হৈ আছে আৰু সেই সম্বন্ধে আমি বিহিত ব্যৱস্থাৰ কাৰণে ডিষ্ট্ৰিক্ট জিলাভিত্তিক আমাৰ হেল্থ ডিপাৰ্টমেণ্টক ইনফৰ্মেশ্যন দিছোঁ তাতে এই কানেকশ্যনটো ডিছকানেক্ট কৰি থৈ গৈছিলে কিন্তু 26 মে ৰাতিপুৱা 2টামান বজাত আমাৰ ষ্টাফে ডিটেক্ট কৰিলে যে তাতে গৈ পেলাই হাত ধুবলৈ গৈছিলে গৈ পেলাই সেইটো তেখেতে চাবলৈ গৈছে গৈ পেলাই চালে যে তাৰ পৰা 120টা বেটাৰীৰ মাজত 34টা বেটাৰীহে আছে আৰু বাকী বেটাৰীখিনি পুৰণা বেটাৰী 86 নাম্বাৰ অফ বেটাৰিজ তালা ভাঙি তাৰ পৰা নাইকিয়া হ'ল এই বিষয়ে 26 তাৰিখে আমি এখন গোসাইগাঁও থানাত FIR লজ কৰিছোঁ দুখজনক ব্যাপাৰ হৈছে হস্পিটেল চলোৱাৰ বিষয়ে এইটো এটা সাংঘাতিক চেলেঞ্জ হৈ গৈছে পুলিচে এতিয়ালৈকে আমাৰ লগত কোনো এই বিষয়ে কোনো যোগাযোগ কৰা নাই ইয়াৰ পূৰ্বত কিবা হেৰুৱাইছিল নেকি এনেকুৱা ঘটনা যোৱা 6 মাহত আমি 3বাৰ FIR কৰিছোঁ বেটাৰী লৈয়ে হৈছে পুৰণা বস্তু খিৰিকী ভাঙি লৈ গৈছে আমি এইবিলাক FIR কৰিছোঁ জেনেৰেটৰৰ বেটাৰী চুৰি হৈছিল হয় চালু জেনেৰেটৰ বেটাৰী চুৰি হৈছে